Hello future officers, welcome to Competition Care. আজি মই বঞ্জিত হুজুৰে আপোনালোকলৈ লৈ আহিছো NMS of 15th May. আজি ইম্পৰ্টেণ্ট টপিক হ'ব চাওঁ হওক ইণ্ডিয়ান ভলাটাইলিটি ইনডেক্স, ইউনিফৰ্ম চিভিল কোড, চেইলিন কেটফিছ, চিমেল ট্ৰিজ। আমাৰ APSC CC মেইনছ ক্ৰেছ কোৰ্চ চলি আছে অনলাইন মোডত। আমাক যোগদান কৰক। আমাৰ সাতগাঁৱৰ জালুকবাৰী চেণ্টাৰৰ নম্বৰ দিয়া আছে। আমাৰ মেইনছৰ টেষ্ট সিৰিজো চলি আছে, গতিকে অনতিপলমে আমাক যোগাযোগ কৰক ফৰ অনলাইন আৰু অফলাইন মোডৰ কাৰণে। এতিয়া চাওক আমাৰ ইণ্ডিয়ান ভলাটাইলিটি ইনডেক্স। ইণ্ডিয়ান ভলাটিলিটি ইনডেক্স which is an indicator of the market's expectation of volatility over the near term SARS 5/21। এতিয়া চাব হা ভলাটাইলিটি ইনডেক্সটো কি হয়, এইটো সম্পূৰ্ণ জড়িত হৈছে ষ্টক মাৰ্কেটৰ লগত। আজিকালি কি হৈছে মানুহে ট্ৰেডিং কৰে, মাৰ্কেটখনৰ বহুত দৰকাৰ হৈছে, ট্ৰেডিং কৰা মানুহ ডেইলি মিনিটে মিনিটে মাৰ্কেটৰ আপ টু ডেট লাগি থাকে। তো এই গোটেই ট্ৰেডিং ব্যৱস্থাটোৰ ওপৰত ডিপেণ্ড কৰি আছে এতিয়া আমাৰ ভলাটিলিটি ইনডেক্সৰ ওপৰত বহুত মানে গুৰুত্বপূৰ্ণ আৰু ডিপেণ্ড কৰি থাকে। কেনেকৈ চাব এতিয়া আমাৰ কি ইমান ভলাটিলিটি ইনডেক্সটো আহিলে কি কাৰণে, আমাৰ লোকসভা নিৰ্বাচনৰ ভোটিং চলি আছে, 4 জুনত আমাৰ ৰিজাল্ট আহি যাব। গতিকে এতিয়া কথাটো হৈছে আমাৰ মাৰ্কেটত যিহেতু চাব পলিটিক্স আৰু ইকনমি লগালগি, এতিয়া পাৱাৰত কোন আহিব, তাৰপিছত ইকনমি অৱস্থা কেনেকুৱা হ'ব, কোম্পানীবিলাকে কেনেকৈ ৰিয়েক্ট কৰিব নতুন চৰকাৰৰ লগত, বা পুৰণি চৰকাৰ থাকিলে একেই কামেই হ'ব। এই সকলোবিলাক বস্তুৰ ওপৰত নিৰ্ভৰ কৰি কি হৈছে আমাৰ ষ্টক মাৰ্কেটখন এতিয়া এটা অকণমান দোলনিমান অৱস্থাত আছে। এতিয়া চাওক the volatility index or fear index is a measure of the market expectation of volatility over the near term। এই volatility index টো কি হয়, সেইটো এটা fear index হয়। মানে চাব হা ধৰক মই দেখাই দিছো ইয়াতে আপোনালোকক চাওক, ধৰক চাপোজ এইটো আপোনালোকে চালে এইটো কি হৈছে ভলাটিলিটি ইনডেক্স বা ফিয়াৰ ইনডেক্সটো বাঢ়ি গৈ আছে। এইটো কিমান 90%, প্ৰায় 90% কেছৰ কাৰণে চাব যদি এইটো কিহৰ হয়, এইটো ফিআই ভলাটিলিটি ইনডেক্সটো যদি বাঢ়ি যায় তেতিয়া কি হয় আমাৰ যিটো মাৰ্কেট আছে ন, মাৰ্কেটৰ গ্ৰাফটো কেনেকুৱা হয় ডাউনৱাৰ্ডছ হয়। মাৰ্কেটৰ গ্ৰাফটো কেনেকুৱা ডাউনৱাৰ্ডছ হৈ যায়, ঠিকে আছে, মানে কি মাৰ্কেটত লছ হ'বলৈ গৈ আছে। এইটো কি হয় 90%তে এপ্লাই হয় কি ভলাটিলিটি ইনডেক্সটো বাঢ়িলে কি হ'ব, যিটো আমাৰ মাৰ্কেট আছে মাৰ্কেটটো কি হয় ডুবিব গৈ আছে। এইটো এটা মানে জেনুইন কনচেপ্ট হয়, কিন্তু এইটো সকলো ক্ষেত্ৰত শুদ্ধ নহয়। ভলাটিলিটি ইনডেক্স বাঢ়িলেই যে মাৰ্কেটটো ডুবি যাব এনেকুৱা নহয়। এইটো 90%টো এটা সংখ্যালৈকে এইটো মানে ভেলিড হয়, বাট আমি ধৰি ল'ব পাৰো যে ইয়েছ প্ৰবেবিলিটি আছে, সেইকাৰণে মানে ভয় খাইছে। কি বুলি কৈছে ফিয়াৰ ইনডেক্স, এইটো ভয় হয় আমি কেনেকৈ পইচা ইনভেষ্ট কৰিম, কোনটোত ইনভেষ্ট কৰিম, ষ্টক মাৰ্কেটত পইচা বাচি থাকিব নাথাকে, লোকসভা নিৰ্বাচনত কোনোবা কোম্পানী ডুবিয়ে যায় নেকি, চৰকাৰৰ অবভিয়াছলি বস্তু বুজি পাইছে, আমাৰ অৱস্থা দেখি আছে আমাৰ পলিটিক্সটো কেনেকুৱা। তো এই সকলোবিলাকৰ ওপৰত কাৰণে এতিয়া ভলাটাইলিটি ইনডেক্স বুলি বস্তুটো গুৰুত্বপূৰ্ণ হৈ গৈছে। এতিয়া চাওক কি দিছে, ভলাটিলিটি ইজ অফেন ডেছক্ৰাইবড এজ আ ৰেট এণ্ড মেগনিটিউড অফ চেঞ্জেছ ইন প্ৰাইচেছ। এতিয়া চাব হা ভলাটাইলিটি ইনডেক্স, ভলাটিলিটি ইনডেক্সটো আমাৰ কোনে আমাক দিয়ে, ভলাটিলিটি ইনডেক্সটো আমাৰ হেৰি কৰে আমাৰ NSE মানে কি নেশ্যনেল ষ্টক এক্সচেঞ্জ। নেশ্যনেল ষ্টক এক্সচেঞ্জ কেতিয়া স্থাপন হৈছিলে 1992 চনত, আৰু এইটো ক'ত আছে, এইটো আছে আমাৰ মুম্বাইত আছে, ঠিক আছে, এইটো আমাৰ মুম্বাইত আছে। আৰু আমাক যেতিয়া আহিছো ভলাটিলিটি ইনডেক্সটো ইণ্ডিয়াত কেতিয়াৰ পৰা এপ্লাই হৈছে, প্ৰায় আমাৰ 2008 চন মানৰ পৰা NSE আমাৰ ইয়াত ভলাটিলিটি ইনডেক্সটো আমাৰ ইয়াত চোৱা আৰম্ভ কৰিছে, ঠিকে আছে। আৰু ইয়াত চাব চিকাগো বোৰ্ড অফ অপশ্যনছ এক্সচেঞ্জে প্ৰথমবাৰৰ কাৰণে 1993 ভলাটিলিটি ইনডেক্সৰ যি ব্যৱস্থা আছে সেইটো আৰম্ভ কৰিছিলে। গতিকে চাওক NSE নেশ্যনেল ষ্টক এক্সচেঞ্জ সেইটোৱে আমাৰ কি কৰে এতিয়া ভলাটিলিটিটো গুৰুত্বপূৰ্ণ। গতিকে ষ্টক মাৰ্কেট আল্টিমেটলি কি ইট ইজ ৰিলেটেড টু ষ্টক মাৰ্কেট। ষ্টক মাৰ্কেটত উঠা নামা সকলোবিলাক এই ফিয়াৰ ইনডেক্সটোৰ ওপৰত বহুত পৰিমাণে নিৰ্ভৰ কৰে, ঠিকে আছে। আৰু এইটো কিহৰ ওপৰত চাই যাব, আৰু এইটো কিহৰ ওপৰত ডিপেণ্ড কৰে, নিফটি অপশ্যন। নিফটি মানে কি হৈছে, এইটো চাব আমাৰ ষ্টক মাৰ্কেটত যিটো 50 টপ পাৰফৰ্মিং কোম্পানী আছে, এটা কি থাকে ষ্টক মাৰ্কেট ইনডেক্স থাকে, কি থাকে ষ্টক মাৰ্কেট ইনডেক্স অফ 50 টপ পারফর্মিং কোম্পানি। 50 কি টপ পারফর্মিং কোম্পানি, 50 টপ পারফর্মিং কোম্পানির উপর ডিপেন্ড করে এই নিফটি, এইটো কি বুলি কম এতিয়া নিফটি 50, নিফটি 50 বুলি কয়। এইকেইটা কি হৈছে আমাৰ শ্বেয়াৰ মাৰ্কেটত যিকেইটা কোম্পানী প্ৰথম 50টা কোম্পানীৰ ষ্টক মাৰ্কেট ইনডেক্সটো কেনেকুৱা হয় তাৰ ওপৰত এই বস্তুটো বহুত পৰিমাণে নিৰ্ভৰ কৰে। যিটো আমাৰ ইণ্ডিয়ান VIX বা ভলাটিলিটি ইনডেক্স যিটো আছে ভাৰতবৰ্ষৰ, সেইটো আমাৰ ষ্টাইলটো কি হৈছে নিফটি 50 চোৱা।
এই নিফটি 50 ওপৰত বহুত পৰিমাণে নিৰ্ভৰ কৰে মানে আমাৰ যি প্ৰথম 50টা টপ পাৰফৰ্মিং কোম্পানী তাৰ ওপৰত আমাৰ এই ফিয়াৰ ইনডেক্সটো আমি ডিপেন্ড কৰিব পাৰোঁ ঠিক আছে এতিয়া সব কি দিছে in May so far Indian VIX has risen around 53% above ইমান আজি যদি আপুনি আমাৰ যদি ইন্ডিয়ান VIX চাই ন আজিটো যদি আপুনি চাই বলে ইন্ডিয়াৰ মই হেৰি চাওক VIX চাওক ইন্ডিয়া VIX আপোনাৰ কিমান আছে 20.27% তো আমাৰ মাৰ্কেটটো কেনেকৈ হ'ব পাৰে চাব আমাৰ মাৰ্কেটটো এনেকৈ হ'ব পাৰে মই যদি সাপোজ ধৰক এনেকৈ ভাবিলো মেবি এনুৱেলি এক বছৰত ভাৰতৰ যিটো মাৰ্কেটটো আছে সেইটো কিমান ডুবিব পাৰে যিটো মাৰ্কেটটো 20.27% কি হ'ব পাৰে মাইনাস হ'ব পাৰে বাট ইন সাম কেसेस ইট মে বি ইনক্ৰিজ এটা আজিৰ ৰেটত আপুনি জাস্ট চেক কৰক এতিয়া কইলে গম পাব 20.27% ইনডেক্সটো চলি আছে ইন্ডিয়া VIX ইনডেক্সটো এইটো মে বি 20.27% ৰাইজ হোৱা চান্স থাকে তো মনত ৰাখিব যেটো ভলাটিলিটি ইনডেক্সটো বাহিলে হতে লস নহয় কেতিয়াবা প্ৰফিটো হ'ব এইটো কিটা আনসাৰ্টেনিটি হয় আৰু সেই কাৰণে কি হয় মাৰ্কেটৰ এইটো আমাৰ কি কাৰণে এখন লোকসভা নিৰ্বাচন দিয়াৰ পাছত অলপ পাছত সব বস্তু ৰিজাল্ট বিলাক আহিব বস্তুলে আকৌ ষ্টেবল হ'ব তেতিয়া মাৰ্কেটত যেটো ভয় সোমাই আছে ন সেই ভয়টো লাহে লাহে কমি যাব গতিকে আমি কি চালো ভিয়াৰ যেটো আমাৰ এইটো ভলাটিলিটি ইনডেক্সটো এইটো টোটাল এটা ট্ৰেডিংৰ মানুহখানে দৰকাৰী তো আপোনালোক যোনে ট্ৰেড কৰে গতিকে আপোনালোকে বস্তুটো অকমান আইডিয়া আকৌ ভালকে চাব এইটো ওপৰত অকমান এক্সপ্লেইন কৰি চাব আপোনালোকে নিজৰ ফালৰ পৰা আৰু কিবা ভাল আইডিয়া থাকিলে আমাকো আমাৰ কমেন্ট সেকশনত জনাব এতিয়া আহক আমি আমাৰ এটা প্ৰশ্ন চাও প্ৰিলিমছ প্ৰেক্টিস কোৱেশ্চন The Chicago Board of Options Exchange was the first to introduce volatility index for the US market কিমান তো এটা আমাৰ দি থোৱা আছে এটা সব ইম্পৰ্টেন্ট ইউনিফৰ্ম সিভিল কোড সমকয় UCC Chief Minister of Assam recently emphasized on the need for a uniform civil code আমাৰ হিমন্ত বিশ্ব শৰ্মাই কি কৈ আছে যে মই সিভিল কোড লগাম UCC লগাম এটা UCC কি চাও The uniform civil code means having a common law for all citizens of the country that is not based on religion. কি কৈছে এটা কমন ল লগাব যেটো ধৰ্ম নিৰ্বিশেষে সকলোৰে কাৰণে সমান হ'ব পাৰ্সোনাল ল এন্ড ল ৰিলেটেড টু ইনহেৰিটেন্স এটা চাও পাৰ্সোনাল ল কোনবিলাক কৰে পাৰ্সোনাল ল কোনবিলাক কৰে মেৰেজ ডিভোর্স মেইনটেনেন্স গাৰ্ডিয়ানশিপ এইবিলাক সকলো কি হে পাৰ্সোনাল ল হয় আৰু পাৰ্সোনাল ল সকলোৰে কাৰণে বেলেগ বেলেগ আমি চাই যাম পাৰ্সোনাল ল বিলাক কেনেকুৱা হিন্দুৰ পাৰ্সোনাল ল বেলেগ মুসলিমৰ বেলেগ খ্ৰীষ্টিয়ানৰ বেলেগ পাৰ্সী সকলো বেলেগ বেলেগ আছে সকলো মানুহৰে কি হয় পাৰ্সোনাল ল কিছুমান ভাৰতৰ সংবিধানত বেলেগ বেলেগকে দি থোৱা আছে তো এতিয়া কি কৈছো যাতে আমি সকলো বিলাক ল বেলেগ বেলেগ ল বিলাক নোহোৱা কৰি সকলো জনসাধাৰণৰ কাৰণে এটাই প্ৰচেষ্টা কৰিব পাৰো সকলো ধৰ্ম মানুহৰ কাৰণে সেইটো কাৰণে এতিয়া আমাৰ চৰকাৰে গুৰুত্ব হাতত লৈছে আৰু অসম চৰকাৰে সেইটো ইমপ্লিমেন্ট কৰিম বুলি আমাক কৈছে Uniform civil code is mentioned in Article 44 of the Indian Constitution, which is a part of the directive. Okay. A uniform civil code to policy Article 44 itu ki hoy eta directive principle of state policy hoy. These principles are not legally enforceable but are meant to guide state. Okay. Itu enforce koribo noaru but etu ki koribo amar dekhok policy bonwa directive principle of state ki jikono amak etu amak ki kore amar support ta diye je ami kisuman eneka policy bonabo lagibo jitu amar eneka hoy eitu short form ত হয় DPSP বুলি কয় হা ডাইৰেক্টিভ প্ৰিন্সিপলস অফ ষ্টেটছ পলিচি এটো কি কৰে এটো এনফোর্স কৰিব নোৱাৰি বাট কি কৰিব পাৰি আমাৰ যেতিয়া আমাৰ পলিচি বিলাক বনায় ন তাত ই কৰে আমাৰ পলিচি নিৰ্মাতা সকলক গাইড কৰে In India, Uttarakhand Legislative Assembly passed UCC bill and it is the first state after independence to implement this. তো ভাৰতবৰ্ষৰ স্বাধীনতাৰ পিছত কোনখন স্টেটে কইলে প্ৰথম উত্তৰাখণ্ডে কইলে earlier it was Goa কাৰণ গোৱাত কি চলি আছিল আগৰ পৰা UCC চলি আছিল Gujarat government has also formed a committee for UCC তো স্বাধীনতাৰ পিছত কোনে কইলে উত্তৰাখণ্ডে কইলে গোৱাত আগৰ পৰা চলি আছিল এটা গুজৰাট গভৰ্ণমেন্টক তেওঁলোকে ইমপ্লয় কৰিব গৈছে UCC কমিটি বনাইছে গতিকে আমাৰ হিমন্ত বিশ্ব শৰ্মা কৈছে যে অসমীয়া এইটো ক্ষেত্ৰত আগবাঢ়িব চেষ্টা কৰিব যাতে অসমতো UCC ইমপ্লিমেন্ট হয় Currently not only Muslims but also Hindus, Jains, Buddhists, Sikhs, Parsis and Jews governed by their own personal law. Personal law are determined based on religious identity. It is sabo. Amar Hindu khetot sabo Hindu Marriage Act ase. Kiman ase? Hindu Marriage Act. Hindu Marriage Act kiman 1955. Ha. Amar Hindu law kiman sai jab moi dekhai disu apnalok. Hindu Marriage Act. Hindu Marriage Act kiman ase? 1955 ase. Hindu Succession Act ase 1956 ase. Hindu Adoption Act আছে 1956 আছে ঠিক হেদৰে মুসলিমৰ কাৰণে কি কৈছিলে
মুছলিম পাৰ্চনেল ল আছে যিটো আমাৰ এখন এক্ট আছিলে 1937 যাক আমি চমুকৈ কি বুলি কয় চিয়াৰত বুলি কয় চিয়াৰত মানে 1937 আছে ঠিক সেইদৰে খ্ৰীষ্টিয়ানসকলৰ কাৰণে আছে ইণ্ডিয়ান খ্ৰীষ্টিয়ান মেৰেজ এক্ট আছে সেইখন 1872 পৰা চলি আছে এইটো কৰ লগত জড়িত ইণ্ডিয়ান খ্ৰীষ্টিয়ান মেৰেজ এক্ট চলি আছে কৰ পৰা খ্ৰীষ্টিয়ানৰ কাৰণে চলি আছে খ্ৰীষ্টিয়ানৰ কাৰণে এইটো চাৰিয়ত কাৰ কাৰণে চলি আছে মুছলিমৰ কাৰণে চলি আছে তো এই সকলোৰ কাৰণে কি হয় নিয়মবিলাক বেলেগ হিন্দুৰ বিবাহ আইন বেলেগ মুছলিমৰ বেলেগ খ্ৰীষ্টিয়ানৰ বেলেগ পাৰ্চীসকলৰ বেলেগ এই সকলোবিলাক আইনৰ কাৰণে কি হৈছে আমাৰ যিটো প্ৰশাসন বা ন্যায়িক ব্যৱস্থা বা ডিভোৰ্চ হ'ব লাগিলে সম্পত্তিৰ উত্তৰাধিকাৰ ল'ব লাগিলে এইটোৱে বহুত ইছ্যু কৰি দি আছে এতিয়া চৰকাৰে ভাবিছে কি ইমানবিলাক আইন কৰাতকে আমি কাম কৰিম এটাই ৰুল বনাম যিহেতু ভাৰতবৰ্ষত আমাৰ কেনেকুৱা ধৰ্মনিৰপেক্ষ দেশ গতিকে এটা নিয়ম বনাই দিওঁ তেতিয়া কি হ'ব সকলো মানুহৰে কাৰণে এটা ৰুল হ'ব ওৱান কাউন্ট্ৰি ওৱান ল এই চিষ্টেমটো আনিবলৈ এতিয়া আমাৰ চৰকাৰে চেষ্টা কৰিছে এটা চেলেঞ্জেছ চা এতিয়া ইমান সহজে সব ষ্টেটে হোৱা নাই বিকজ চেলেঞ্জেছ কি আছে ডাইভাৰ্ছ পাৰ্চনেল ল এণ্ড কাষ্টমাৰী বেলেগ ডাইভাৰ্ছ হৈ আছে হিন্দুৰ কাৰণে বেলেগ মুছলিমৰ কাৰণে বেলেগ খ্ৰীষ্টানৰ কাৰণে বেলেগ বুদ্ধিষ্টৰ কাৰণে বেলেগ সকলোৰে কাৰণে বেলেগ বেলেগ হৈ আছে মেনি পাৰ্চনেল লজ আৰ নট কডিফাইড অৰ ডকুমেণ্টেড বাট বেছড অন অৰেল অৰ ৰিটেল চৰ্চেছ ডেটা হে চাব 3 তালাক চিষ্টেমটো সেইটো এটা ধৰক ক'ব গ'লে কেনেকুৱা চিষ্টেম চলি আছে তাৰ ওপৰত বহুতে মাত মাতি আছে আৰু কিছুমান এনেকুৱা ৰুলছ আছে যিবিলাক লিখিও থোৱা নাই জাষ্ট মুখে মুখে চলি আছে Many religious and minority group view ECC as an infringement on their religious freedom and cultural autonomy. তো কিছু বহুতে ভয় খাইছে যে আমাৰ ধৰ্মীয় ৰীতিটো নষ্ট কৰিব পাৰে নেকি ইউচিচিয়ে গতিকে কি হয় কমিউনিয়েল এটা মানে ভয় সোমাই গৈছে কমিউনিয়েল ফেয়াৰ সোমাই গৈছে যে আমাক ডমিনেট কৰিবলৈ বস্তু কৰিছে নেকি there is a lack of political will and consciousness among the government, the legislature and judiciary and the civil society to initiate and implement ECC. আৰু কি আছে চাওক এতিয়া সকলো ষ্টেটে কোৱা নাই উত্তৰাখণ্ডে কৰিলে গোৱাত আগৰ পৰা আছে গুজৰাটে কৰিছে এতিয়া অসমে মানে কৰিম বুলি কৈছে কিন্তু সকলো ষ্টেটে কোৱা নাই কাৰণ কি আছে দিয়াৰ চাম পলিটিক্স ৰিজন আছে বহুত ভিতৰৰ কথা সোমাই থাকে কিছুমান জাতিৰ স্পেচিফিক সম্প্ৰদায় মানে ছাপোৰ্ট কৰিব খোজে বা বহুতে কেনেকা হৈ যায় একচুৱেলি কি হয় অভাৰঅল বেনিফিটটোৰ কাৰণে বহুত মানে চৰকাৰবিলাকে নিজৰ পলিটিক্সটো খেলি আছে ইয়াতে বিভিন্ন পলিটিকেল পাৰ্টি চৰকাৰ সোমাই আছে তো এইবিলাক এটা চেলেঞ্জ এটা হৈ গৈছে যে আমি কৰিব পাৰিম নোৱাৰিম কৰবাত ইমপ্লয় কৰিছিলে তাৰ এগেইনষ্টত কি হেৰি গৈছে আপুনি কোৰ্টত গৈ গোচৰ দিছে বা কেছ ৰেজিষ্টাৰ হৈ গৈছে এই সকলোবিলাক কাৰণে কি হৈছে ইউচিচিটো এটা এতিয়া মেয়াৰ পাকত সোমাই আছে It would require a wide consultation and participation of various stakeholders, including religious leaders. Yes, ধৰ্মীয় লিডাৰসকলৰ গুৰুত্ব আছে লিগেল এক্সপাৰ্ট উইমেন অৰ্গেনাইজেশ্যন মহিলাৰ কাৰণে বহুত গুৰুত্বপূৰ্ণ এতিয়া ইউচিচি হলে কেনেকুৱা হৈ যাব ভাৰতত কেনেকুৱা এজন মানুহৰ এগৰাকী পত্নী থাকিব পাৰে তো এইবিলাক কি আছে মহিলাৰ কাৰণেতো যথেষ্ট পৰিমাণে ভাল অধিকাৰ এটা হ'ব তো মহিলা উইমেন অৰ্গেনাইজেশ্যন ৰিলিজিয়াছ লিডাৰ কাৰণ আমাৰ ধৰ্মীয় মানুহখিনিয়ে মানে ৰিলিজিয়াছ লিডাৰ কথা বহুত শুনে ইমামসকলৰ মৌলবীসকলে বহুত গুৰুত্বপূৰ্ণ থাকিব লিগেল এক্সপাৰ্ট যিখিনি ন্যায়িক ব্যৱস্থাটো জড়িত মানুহ তেওঁলোকৰ মতবাদৰ বহুত পৰিপূৰ্ণ আছে It will also require a robust mechanism of enforcement awareness কি কৰিব এইটো এটা ভাল সিস্টেম ভাল আৰু এফিচিয়েন্ট robust system এটা ইমপ্লিমেন্ট কৰাব লাগিব আৰু মানুহক বুজাব লাগিব যে ইয়াৰ প্ৰফিট কি আছে ই আহিলে কি হ'ব এই সকলোবিলাক গুৰুত্বপূৰ্ণ হৈ পৰিছে এটা বেনিফিটছ কি হৈছে UCC promote national integration and secularism by creating common identity and sense of belonging among all. Yes, এইটো কি কৰিব এটা নেশ্যনেল ইন্টিগ্ৰেশ্যন এণ্ড সেকুলাৰিজম যেটা আমি সেকুলাৰ ভাৰতবৰ্ষ কি ধৰ্মনিৰপেক্ষ সেকুলাৰে হয় তো সকলোৰে কাৰণে কি হ'ব একে আইন হ'ব তো তেতিয়া কি হ'ব সকলো মানুহে সমান আৰু কিবা আইনৰ দৃষ্টিত সমান হৈ যাব হিন্দুৰ লগত যি আইন হ'ব মুছলিমৰ সেই আইন হ'ব মানে কি এখন দেশ ধৰ্মনিৰপেক্ষ দেশ গতিকে ইয়েছ এইটো এটা গুৰুত্বপূৰ্ণ বেনিফিচিয়েল পইণ্ট হয় It also reduce the communal and sectarian conflicts that arise due to different personal law. Yes, এতিয়া কি চাব এতিয়া কি আছে সকলোৰ ডিভোৰ্স চিষ্টেম বিলাক বেৱা চিষ্টেম বিলাক বেলেগ যেতিয়া আমাৰ ল এটাই হ'ব ডিভোৰ্স চিষ্টেম একে হ'ব উত্তৰাধিকাৰী চিষ্টেমটো একে হ'ব অভিভাৱকত্বৰ চিষ্টেমটো একে হ'ব তেতিয়া কি হ'ব যিবিলাক কমিউনিয়েল আৰু মানে এই কৈছো গোষ্ঠীগত সংঘৰ্ষ বা ধৰ্মীয় ভাৱবিলাক এইবিলাকৰ কি হ'ব যথেষ্ট পৰিমাণে কমিব কেনেকুৱা একেই নিয়ম তোমাৰ কাৰণে যে মোৰ কাৰণে সেনেকুৱা তো আলটিমেটলি কি হ'ব এইটোৱে একচুৱেলি বন্ডিংটো ষ্ট্ৰং কৰিব বুলি চৰকাৰে আশা ৰাখিছে It would uphold the constitutional values of equality, fraternity and dignity of all. Yes, এটা constitutional value সকলোৰ কাৰণে সমান ৰাখিব কাৰণ আইনৰ দৃষ্টিত কি সকলো সমান UCC would ensure gender justice and equality. Yes, কি কৰিব এইটোৱে gender justice and equality কৰিব এইটো কাক সবতকৈ বেছিকৈ এম্পাৱাৰ কৰিব women এইটো কি কৰিব মহিলাক যথেষ্টখিনি সবলীকৰণ কৰিব গতিকে ইয়েছ UCCৰ প্ৰয়োজন আছে
UCC would simplify and rationalize the legal system by removing complexities. Yes, complexities and contradictions of multiple personnel. এতিয়া চাব হা হিন্দুৰ মেৰেজ এক বেলেগ, মুছলিমৰ বেলেগ, খ্ৰীষ্টিয়ানৰ বেলেগ, পাৰ্চিয়ানসকলৰ বেলেগ, এই সকলোবিলাক আইন প্ৰণয়ন কৰি থাকোঁতে যিমান আমাৰ জুডিচিয়াৰী সময় নষ্ট হৈছে বা যিমান কমপ্লেক্স হৈছে বা ইয়াৰ কেনেকুৱা হৈছে এটা থাকিলে মেৰেজৰ কাৰণে থাকি গ'ল, এটা উত্তৰ থাকি, এটা অভিভাৱকত্ব থাকি গ'ল, এই যেতিয়া সকলোবিলাক এটা আইনে হ'ব ন, ন্যায়িক ব্যৱস্থা জুডিচিয়েল চিষ্টেমটো এফিচিয়েণ্ট হৈ যাব আৰু কমপ্লেক্সিটিবিলাক গুচি যাব। It modernize and reform the outdated regressive practice that prevalent in some personal laws. Yes, ই কি কৰিব কিছুমান outdated বস্তু যিবিলাক আজিৰ সমাজত নাখাতে, যিবিলাকে আজিৰ সমাজৰ ক্ষতি কৰি আছে, সেইবিলাক বস্তু কি কৰিব গুচাই দিব। গতিকে ইউচিচিৰ এইবিলাক বেনিফিটছ আমি চাবলৈ পালো। এতিয়া চাওক আমি চেইলিন কেটফিছ। এই চেইলিন কেটফিছ আমি কি চাওঁ আহক। The Center for Cellular and Molecular Biology, CCMB, found that the sailfin catfish had spread to nearly 60% in the water bodies of Eastern Ghats using eDNA method. CCMB headquarter ক'ত আছে? CCMB headquarter আছে আমাৰ হায়দৰাবাদত আৰু এইটো parent organization কি হয়? CSIR. CSIR কি হয়? আমাৰ CCMB হেডকোৱাৰ্টাৰ হয়। CSIR মানে কি হয়? কাউন্সিল অফ সাইন্টিফিক এণ্ড ইণ্ডাষ্ট্ৰিয়েল ৰিচাৰ্চ। CSIR এইটো পেৰেণ্ট অৰ্গেনাইজেশ্যন হয় আৰু যিটো CCMB আছে এইটো হায়দৰাবাদত আৰু এইটো কেতিয়া ফাউণ্ড কৰা গৈছিলে? CCMB 1977 ফাইণ্ড কৰা আছে। এইটো ক'ত আছে? হায়দৰাবাদত আছে। এইটো হায়দৰাবাদ ক'ত বিলং কৰে? তেলেংগানা। ঠিকে আছে। তো তেওঁলোকে কি কৰিছে? চেলাইন কেটফিছ নামৰ এটা নতুন প্ৰজাতিৰ মাছ, সেই মাছটো ক'ত পোৱা যায়? স্পেচিয়েলি ব্ৰাজিলত। এই যিটো আমাৰ চেলাইন কেটফিছ আছে ন, চেইলিন কেটফিছটো আমি ক'ত পাওঁ? আমাৰ ব্ৰাজিলত পাওঁ। ব্ৰাজিলত পাওঁ, স্পেচিয়েলি ক'ত পাওঁ? আমাজন ৰেইন ফৰেষ্টত। এমাজন ৰেইন ফৰেষ্টত পোৱা যায়, এইটো ব্ৰাজিলত পোৱা যায় আৰু পেৰুত পোৱা যায়। ঠিক আছে, ব্ৰাজিল আৰু পেৰুত পোৱা যায়। এইটো চেইলিন কেটফিছটো ক'ত পোৱা যায়? ব্ৰাজিল আৰু পেৰুত পোৱা যায়। এইটোৱে কি কৰে? এইটোৱে পানীৰ ওপৰত আহিও উশাহ, মানে কি মাছে কি কয়? মাছে পানীৰ তলত উশাহ লয় ন, আৰু এই মাছটোৱে কি কৰিব পাৰে? পানীৰ ওপৰত আহিও উশাহ ল'ব পাৰে। আৰু ই কি কৰে? ই আপোনাৰ যিটো হেৰি কৰে, এয়া মানে শেলৈবিলাক ভক্ষণ কৰে। ই শেলৈ ভক্ষণ কৰা মাছ হয়। It is a native fish species of South America, solely Brazil or Peru, and has established stable population in various freshwater ecosystem. Okay, it once introduced in Eastern Ghats of India. এতিয়া চাব ইষ্টাৰ্ণ ঘাটছ। ইষ্টাৰ্ণ ঘাট বুলি ক'ত পৰে? ইষ্টাৰ্ণ ঘাট বুলি ক'লে আমাৰ পৰি যাব ধুনীয়াকৈ উৰিষ্যা, অন্ধ্ৰপ্ৰদেশ, তামিলনাডু, কৰ্ণাটক। গম পাইছেনে? উৰিষ্যা, অন্ধ্ৰপ্ৰদেশ, তামিলনাডু, তাৰ পাছত কৰ্ণাটকা, এই সকলোতে কি কৰে? ৱেষ্টাৰ্ণ ঘাটছটো পৰি যায়। ঠিকে আছে। এই ৱেষ্টাৰ্ণ ঘাটৰ যিটো মানে তাত যিটো মানে তাত ৱাটাৰ বডিজ আছে, তাত কি হৈছে? এই এলগেল বা শেলৈসমূহ, এই টেংক বা একুৰিয়াম যিবিলাক আছে, তাত যিবিলাক হেৰি আছে মাছৰ বা যিবিলাক ফিচাৰী চিষ্টেম আছে, তাৰ পৰা এইটো গুচাবলৈকে এই বস্তুটো ইউজ কৰিছে। এই চেইলিন কেটফিছটো ইউজ কৰিছে, কাৰণ কি শেলৈবিলাকে খাই পেলাব। ঠিকে আছে। আৰু এটা মনত ৰাখক একেলগে, এই যে ইষ্টাৰ্ণ ঘাটছ আছে ন, ইষ্টাৰ্ণ ঘাটত এইটো এটা সৰু কথা কৈ দিওঁ, ইষ্টাৰ্ণ ঘাটছৰ এটা হাইয়েষ্ট পইণ্ট আছে হা, হাইয়েষ্ট পইণ্ট আছে, যিটোক আমি কৈছো চিতাম্মা কোণ্ডা। এইটো ক'ত আছে? এইটো আমাৰ অন্ধ্ৰপ্ৰদেশত পৰে চিতাম্মা কোণ্ডাটো। এইটো কি হয়? কেতিয়াবা যদি আপোনাক সোধে ইষ্টাৰ্ণ ঘাটৰ হাইয়েষ্ট পইণ্ট কোনটো হয়, এইটো হয় চিতাম্মা কোণ্ডা, এইটো অন্ধ্ৰপ্ৰদেশত পৰে। আৰু ইষ্টাৰ্ণ ঘাট ক'ত বিয়পি পৰিছে? ইষ্টাৰ্ণ ঘাট উৰিষ্যা, অন্ধ্ৰপ্ৰদেশ, তামিলনাডু আৰু কৰ্ণাটকাৰ যিটো মানে তাৰ ৱাটাৰ বডি সীমা আছে, তাত ইষ্টাৰ্ণ ঘাটটো মানে তাক আৱৰি আছে। About eDNA চাব, eDNA refers to the genetic material obtained from environmental samples as soil water. It used to detect, identify species present in particular environment. এতিয়া চাব হা, এই যিটো চেইলিন কেটফিছৰ যিটো চাইণ্টিফিক নাম আছে, সেইটো হৈছে পেৰেগোপ্লেকথিছ। ইয়াত টিটো উচ্চাৰণ নহয়, পেৰেগোপ্লেকথিছ। আৰু এইটো কিমান বছৰ প্ৰায় 10 বছৰৰ কাৰণে জীয়াই থাকিব পাৰে। আৰু কি ভক্ষণ কৰিব? ই শেলৈবিলাক ভক্ষণ কৰি থাকিব। আৰু পানীত কি কৰিব? শেলৈবিলাক হলে কি হয়? যেতিয়া পানীত শেলৈ হয়, আপুনি চাব, আপোনালোকে চাওক, যেতিয়া আমাৰ পুখুৰীত কেতিয়াবা কি হয়? মাছ চাছ বহুত মৰি যায়, কি হয়? শেলৈ হৈ যায়, পুনি বুলি কওঁ আমি, পুনি হৈ যায়, তেতিয়া মাছবিলাক মৰি যায়। কিন্তু যেতিয়া এই আমি চাফা কৰো, আমাৰ কি থাকে? আমাৰ গাঁওবিলাকত চাব, এটা দীঘল বাঁহ এডালে এনেকা মানে হেৰি কৰি দিয়ে,
মানে যিটো পুখুৰী থাকে পুখুৰীটো এনেকৈ হৈ লাহে লাহে শেলৈখিনি আঁতৰাই দিয়ে তো এইটোতো আৰু চব জাগাত সম্ভৱ নহয় গতিকে কি কৰিছে এতিয়া চেইলিন কেটফিছ দি দিছে সি ধুনীয়াকে শেলৈ খাই থাকিব পানীত অক্সিজেনৰ পৰিমাণ বাঢ়ি থাকিব তাত যিটো যিবিলাক ৱাটাৰ এনিমেলছ আছে তেওঁলোকৰ কাৰণে এইটো এটা ইভেন্টফুল বা ভাল কাম এটা হৈ থাকিব চিমেল ট্ৰিজ মানে কি হৈছে অসমীয়াত শিমলু গছ শিমলু গছৰ বিষয়ে চাওঁ আহক disappearance of simil trees from southern Rajasthan is creating adverse effect on the forested হয়তো শিমলু গছ নোহোৱা হৈছে সাউথাৰ্ণ ৰাজস্থানত গতিকে মানুহ আৰু অৰণ্যৰ ওপৰত প্ৰভাৱ পৰিছে চিমেল ট্ৰিজ ইজ known as also silk cotton tree হয় ইয়াৰ পৰা কি কৰে আমাৰ কিছুমান কপাহী কাপোৰ বোৱা যায় কিছুমান কাম কৰে নহয় ইয়াত সাইন্টিফিকলি কি বুলি কয় বোম্বাক সেবিয়া হৈছে কি শিমলু গছৰ আমাৰ সাইন্টিফিক নেম ইট ইজ এ লাৰ্জ ডিডিচিয়াছ ট্ৰী known from crimson red flower শিমলু গছৰ ফুল আছে ৰঙা শিমলু ফুলে যে ৰঙা ফুল হয় ইয়াৰ পৰা কি কৰে আয়ুৰ্বেদিক মেডিচিন বনাব পাৰি এতিয়া আমাক এতিয়া ভৰিত দুখ পালে কাটিলে চাটিলে শিমলু গছৰ কিছুমান অংশ বডি পাৰ্টছ লগোৱা যায় কাৰণ শিমলু গছৰ কাঠটো কেনেকুৱা হয় পাতল হয় শিমলু গছৰ কাঠৰ পৰা মানে আপুনি আচবাব বনাব নোৱাৰে কিন্তু তাৰ কি আছে আয়ুৰ্বেদিক আৰু ঔষধি গুণ আছে এতিয়া চাব চিমেল ট্ৰিজ মেইনলি ফাউণ্ড অন most deciduous and semi-evergreen forests members of Garcia tribe in Rajasthan believe they are descended from simil trees এটা চাব এই ৰাজস্থান আৰু ৰাজস্থানৰ কলে গুজৰাটতো আছে হা তেওঁলোক গুজৰাটতো আছে এটা ট্ৰাইব আছে তাক গৰখীয়া ট্ৰাইব বুলি কয় তেওঁলোকে মানে কি কৰে এই শিমলু গছক পূজা কৰে অকল তেওঁ বুলি নহয় ভাৰতত বহুতো এনেকা আদিবাসী মানুহ আছে বা বহুতো ট্ৰাইবছ আছে যোনে শিমলু গছক পূজা কৰে in India it is seen in Andaman Nicobar Island অসমতো পায় গমে পায় বিহাৰ কেৰালা এমপি মহাৰাষ্ট্ৰ ওড়িশা পাঞ্জাব ৰাজস্থান আৰু ইউপি ঠিক আছে ইউজেছ চাব ইউজেছ কি মই দেখিলো বহুতে পূজা কৰে মই ক'লো ট্ৰাইবেল কমিউনিটিয়ে কি কৰে অইল কিছুমান মানে এডিবল অইল বনায় চব বনাত ইউজ কৰে আৰু চবত কি কৰে মেডিচিন এইটো কাৰণে মেডিচিনটো ইউজ কৰে কটন কাপোৰ বনোৱাটো ইউজ কৰে এইবিলাক কি হয় ইউজেছ বিলাক এতিয়া এটা চাওক দিছে মেইনছ প্ৰেক্টিছ কুৱেশ্যন critically discuss the significance of uniform civil code in the context of Indian society yes এইটো এটা অত্যন্ত গুৰুত্বপূৰ্ণ প্ৰশ্ন হয় ইট ইজ এ বাৰ্নিং টপিক ইউচিচি চালো তাৰ কাৰণে কি চাব আপোনালোকৰ লগতে পাৰ্সনেল ল যিবিলাক আছে যিবিলাক আমাৰ পাৰ্সনেল ল বিলাক চলি আছে এতিয়া পাৰ্সনেল ল চাব বেলেগ জাতিৰ কাৰণে পাৰ্সনেল ল চলি আছে সেইবিলাক উঠালে কেনেকৈ প্ৰফিট বিলাক হ'ব তাৰ এফেক্ট কেনেকুৱা হ'ব বেনিফিটছ খিনি আমি চালো তাৰ ডিসএডভান্টেজ বিলাক আছে ইমপ্লিমেন্টেশনৰ এইটো আমাৰ মেইনছৰ ফালৰ পৰা যথেষ্ট গুৰুত্বপূৰ্ণ প্ৰশ্ন গতিকে আশা কৰিলো আজি ফিউচাৰ অফিচাৰ্ছ আপোনালোকে আমাৰ ভিডিঅ'ছ খিনি চাই ভাল পাই আছে আমাক লাইক শ্বেয়াৰ আৰু সাবস্ক্ৰাইব কৰিব আপোনালোক ধুনীয়াকৈ আমাক আপোনালোকে নতুন দিহা পৰামৰ্শ দিব আপোনালোকৰ আমি কমেন্ট সেকশনত বাট চাই থাকিম গতিকে কম্পিটিশন কেয়াৰ বাই দ্য অফিচাৰ ফৰ দ্য অফিচাৰ ধন্যবাদ বিদায়